নিচাইছে মৰ্নিং শ্ব' প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে বিজেপিয়ে আজি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব জেপি নাড্ডা স্মৃতি ইৰাণী আৰু জিতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিছে কেইবাখনো নিৰ্বাচনী সভাত জেপি নাড্ডাই ধৰ্মপুৰ সমষ্টিৰ কৈঠালকুছিত আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীত প্ৰচাৰ সভাত ভাগ লোৱাৰ লগতে বিলাসীপাৰাতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাণীৰ সভাত জেপি নাড্ডাৰ লগতে স্মৃতি ইৰাণী আৰু ডোনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে অংশ ল'ব বস্ত্ৰশিল্প মন্ত্ৰী স্মৃতি ইৰাণীয়ে বৰক্ষেত্ৰী গৌৰীপুৰ আৰু গোলাপগঞ্জত চলাব নিৰ্বাচনী প্ৰচাৰ আৰু ফলে ৰাজ্যত পুনৰ নতুনকৈ 40 জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে এতিয়া আছে কৰোনাৰ খবৰ য'ত প্ৰতিটো দিনতে বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা কামৰূপ মহানগৰত 19 জন তিনিচুকীয়াত 6 জনকৈ কৰোনাত আক্ৰান্ত হৈছে কামৰূপ গ্ৰাম্যতো 4 জনকৈ আক্ৰান্ত হৈছে কৰোনাত এতিয়ালৈকে ৰাজ্যখনত 469 জন কৰোনাত আক্ৰান্ত হৈছে নবা জনাইছো যে ৰাজ্যত পুনৰ 40 জনকৈ কৰোনাত আক্ৰান্ত হৈছে ইতিমধ্যে প্ৰতিটো দিনতে বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা কামৰূপ মহানগৰত 19 জন তিনিচুকীয়াত 6 জনকৈ আক্ৰান্ত হৈছে লগতে কামৰূপ গ্ৰাম্যতো 4 জনকৈ কৰোনাত আক্ৰান্ত হৈছে এতিয়ালৈকে ৰাজ্যখনৰ 469 জন কৰোনাত আক্ৰান্ত হৈছে মহাজোঁট বন্ধনৰ চৰকাৰ হলে তলাচাবি মূৰ হাতত থাকিব দলগাঁও নিৰ্বাচনী সভাত এই মন্তব্য ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ দলগাঁও শিয়ালমাৰীত ইউডিএফৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বদৰুদ্দিন আজমলে কয় যে মই মুখ্যমন্ত্ৰী নহওঁ হিমন্ত আৰু সৰ্বানন্দ মুখ্যমন্ত্ৰী নহয় এবাৰ মহাজোঁটৰ পৰাহে হ'ব মুখ্যমন্ত্ৰী सबसे बेसी कुर्बानी कार আছে বলুন তো सबसे बेसी कार আছে আজমল সাবর কো सबसे बेसी कुर्बानी कार আছে আজমল সাবর আছে না তালাচাবি কার হাতত আছে আরজুরে কো কার হাতত আছে মিনিস্ট্রি কোনে বাটিব তালাচাবি নেহি মিলে কোনো মিনিস্ট্রি এইখানে পিকচার লাগিব এই কারণে বিদেশালী যুবা আছে দুবাই থাকি যাব আর আমার মুজিবুর রহমান দোয়া করিব ইনশাআল্লাহ আপনাদেরকে শিখাই দেব আমি তাক মিনিস্ট্রি দেওয়ার চেষ্টা করব নিৰ্বাচনী ব্যস্ততাৰ মাজতে হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্যবাসী বহাগক আদৰিবলৈ তাঁতৰ শালত ব্যস্ত হৈ পৰিছে গহপুৰৰ শিপিনীসকল মাকুৰ খিটখিটনি শব্দই গুঞ্জৰিত কৰি তুলিছে চৌদিশ জীয়ৰী বোৱাৰীয়ে তাঁতৰ শালত বৈ উলিয়াইছে হেপাহৰ বিহুৱানখন এনেদৰে গহপুৰ বিলতীয়াৰ প্ৰতিগৰাকী শিপিনী এতিয়া ব্যস্ত হৈ পৰিছে বিহুৱান বৈ উলিওৱাত আগবাঢ়িছো পলাশ ফুকনৰ ৰিপৰ্ট হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এটা পষেক বাকী আৰু যেহেতু ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ বলি আছে আৰু গহপুৰ সমষ্টিত আচলতে প্ৰথম পৰ্যায়তে নিৰ্বাচন শেষ হৈছে নিৰ্বাচন শেষ হোৱাৰ লগে লগে আচলতে গাঁৱৰ যিসকল শিপিনী আছে তাঁতশালত ব্যস্ত হৈ পৰা দেখা গৈছে গহপুৰ সমষ্টিৰ গাঁৱে গাঁৱে একেই পৰিৱেশ মই বৰ্তমান গহপুৰ বিলতীয়াত উপস্থিত আছোঁ আৰু মোৰ সতীৰ্থই দেখাব কেইবাগৰাকী শিপিনী মোৰ সৈতে আছে এয়া তাঁত বৈ আছে তেওঁলোকে বিহুলৈ বিহুৱান বৈ উলিয়াইছে ৰুমাল বৈছে তো এনেদৰে ব্যস্ত হৈ পৰিছে ভোটদানৰ পাছতে যেহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হৈ পৰিছে গহপুৰ সমষ্টিত আমি কথা পাতিম কি বৈছে আচলতে বিহু বুলি ক'লে আচলতে সকলোৰে মনত উৎসাহ আনন্দ ভৰি পৰে আমি কথা পাতিব চেষ্টা কৰিম কওকচোন কি বৈছে যেহেতু বিহু আহি পালেহি নিৰ্বাচনো শেষ হৈছে এয়া গামোচা বৈছোঁ ৰুমাল বৈছোঁ বয়সস্থ মানুহক সন্মান জনাবলৈ আৰু ভাই ভণ্টি ল'ৰা ছোৱালীক দিবলৈ সিহঁতক সন্মান জনাবলৈ পহিলা বিহু আহিছে বহাগ বিহু হয় যেহেতু ভোট শেষ হ'ল নিৰ্বাচন শেষ হ'ল এতিয়া দুগুণ উৎসাহেৰে বিহুলৈ প্ৰস্তুত হৈছে ইলেকশ্যন শেষ হ'ল এতিয়া আমি তাঁতত ব্যস্ত বোৱাৰীহঁতক শিকাইছোঁ হয় আৰু আছে বোৱাৰী আছে এগৰাকী কওকচোন বৌ কি বৈছে কেনেকুৱা লাগিছে ইয়াত এতিয়া আপোনাৰ গামোচা বোৱা হৈছে ৰুমাল বোৱা হৈছে আপোনাৰ এতিয়া এই আমাৰ নিৰ্বাচনী শেষ হোৱাৰ পিছতে আমি তাঁতৰ শালত ব্যস্ত হৈ পৰিছোঁ যিহেতু আমাৰ ৰঙালী বিহু আহি আছে আৰু সেইবাবে আমি সকলো ইয়াতে ব্যস্ত হৈ গৈছোঁ বিহুৱান দিব নিশ্চয় হয় দিব লাগিব বয়সস্থজনক দিব লাগিব সন্মান জনাব লাগিব যিহেতু আমাৰ পৰম্পৰা এইটো কাৰণে আমি আৰু এই গামোচাতে ব্যস্ত হৈছোঁ আৰু পিঠা পনা বনোৱা হ'ব আৰু মানে 2-4 দিনৰ পিছতে আমি যা যোগাৰ কৰিম আৰু পিঠা পনা আৰু
হয় আচলতে এনেদৰে আমি দেখাবলৈ চেষ্টা কৰিলোঁ এয়া গহপুৰ বিলতীয়া গাঁৱৰ দৃশ্য আৰু গহপুৰ সমষ্টিৰ বিভিন্ন গাঁওসমূহত একেই পৰিৱেশ শিপিনীসকল এইকেইদিন খুবেই ব্যস্ত তেওঁলোক তাঁতশালত কিয়নো বিহুৱান বৈ উলিয়াব লাগিব বিহুলৈ আৰু যিহেতু এতিয়া নিৰ্বাচন শেষ হৈছে তেওঁলোক মুকলি মনেৰে এতিয়া তাঁতশালত ব্যস্ত হৈ পৰা দেখা গৈছে আৰু এনেদৰে গহপুৰৰ বিভিন্ন ৰঙিয়াৰ শোলমাৰী ছাগলী চুৰি কৰি হাতেলোতে ধৰা পৰিল 2 চোৰ দিন দুপৰতে চুৰি কৰি থকা অৱস্থাতে 2 চোৰক হাতেলোতে আটক কৰি উত্তম মধ্যম সোধাই স্থানীয় ৰাইজে উত্তেজিত ৰাইজে চুৰ দুটাৰ পৰা চুলি পৰ্যন্ত কাটি নিয়ে ধৃত চুৰ দুটা ৰঙিয়াৰ সমীপৰ উলুবাৰী মিণ্টু আলী আৰু জিতু আলী ওৰফে বাবু যে যোৱা কিছুদিনত শোলমাৰী অঞ্চলত 30টাকৈ অধিক ছাগলী চোৰৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ শোলমাৰীত ছাগলী চুৰি কৰি হাতেলোতে ধৰা পৰিল 2 চোৰ দিন দুপৰতে চুৰি কৰি থকা অৱস্থাতেই 2 চোৰক হাতেলোতে আটক কৰিছে স্থানীয় ৰাইজে উত্তম মধ্যম সোধাই ইতিমধ্যে আৰক্ষী গতাই দিছে চুৰ দুটাৰ পৰা ইতিমধ্যে বহুকেইটা চুৰি ঘটনা সন্দৰ্ভত তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৰঙিয়াৰ সমীপৰ উলুবাৰী মিণ্টু আলী আৰু জিতু আলী ওৰফে বাবু এটা ছাগল এটি ধৰা গেল আগতে মোৰ প্ৰায় 30টামান ছাগল নিছিল তাৰমানে সি ৰখি আছে ৰখি মানে দুই চাই আছে ছাগলটো ক'ত আছে আৰু এখন বাইক আৰু আগত ৰাখি পেলাই বাইকখনেৰে চাই আছে তাৰমানে মই গাড়ীখন ভিতৰত সোমাই গ'লো সোমাওঁতে গাড়ীখন ষ্টাৰ্ট কৰি ছাগলটো লৈ পলাই চিৰাঙৰ খবৰ চিৰাঙৰ চিডলিত উন্নয়নৰ নমুনা চিডলিৰ পূব এংকৰ পাৰীত এখন স্থায়ী দলং নথকাৰ বাবে যাতায়াতৰ নামত দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে বাটপথৰ বিধ্বস্ত অৱস্থা আৰু এখন পকী দলং নথকাৰ বাবে অঞ্চললৈ যাব নোৱাৰে এম্বুলেন্স বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজে শ্ৰমদান কৰিয়ে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত কৰিবলগীয়া হৈছে উল্লেখযোগ্য যে মন্ত্ৰী চন্দন ব্ৰহ্মই 5 বাৰকৈ আধাৰশিলা স্থাপন কৰি সম্পূৰ্ণ কৰিব নোৱাৰিলে এখন দলং আগবাঢ়িছে উপানন্দ শৰ্মাৰ ৰিপৰ্ট চিৰাং জিলাৰ চিডলি বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব এংকৰবাৰীত উপস্থিত আছোঁ আৰু ইয়াতে যাতায়াতৰ সমস্যাই জমৰ যন্ত্ৰণা ভোগাইছে সাধাৰণ ৰাইজক আৰু এইখন এখন দলং আৰু এইখন দলং BPFৰ নেতা মন্ত্ৰীয়ে এতিয়ালৈকে প্ৰায় 5-6 বাৰকৈ ইয়াৰে শুভ উদ্বোধন কৰিলে কামৰ আধাশিলা আৰম্ভ কৰিলে কিন্তু এতিয়ালৈকে হৈ নুঠিল আৰু এইদৰে জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে সাধাৰণ ৰাইজে বাট ঘাটৰ অৱস্থা একেবাৰে নাই গতিকে সাধাৰণ ৰাইজ ইয়াতে ক্ষুব্ধ হৈ পৰিছে যে শাসকীয় যি সময়ত শাসনত আছিলে BPF দল তেওঁলোকক চুলম প্ৰতাৰণা কৰা হৈছে আৰু নিৰ্বাচনৰ সময়ত তেওঁলোকক ভোটসমূহ লোৱা হয় কিন্তু ভোটসমূহ লোৱাৰ পিছত তেওঁলোকৰ এই দাবীসমূহ কিন্তু প্ৰতিশ্ৰুতি দিয়া দাবীসমূহ কিন্তু তেওঁলোকে পালন নকৰে কি ক'ব আপোনালোকৰ সমস্যা কি ধৰণৰ ইয়াতে আচলতে ক'বলৈ গ'লে বহুত দুৰ্ভাগ্যজনক কথা আমাৰ মানে বিধায়ক এই চিডলি সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্ম ডাঙৰীয়াই আজি ক'বলৈ গ'লে 5-6 বাৰমান ফিটা কাটিলে এই ব্ৰিজখনৰ তাৰপিছত খালি মানে ভোটৰ সময়ত আহি ফিটা কাটে তেনেকৈ কাটি পিনে কয় যে বোলে আপোনালোকে ভোটটো দিয়ক আমি ব্ৰিজখন বনাই দিম কিন্তু আচলতে এনেকৈ মানে ৰাইজক ঠগি ভোট আদায় কৰি এই ব্ৰিজখন কাৰ্যক্ষেত্ৰত নবনালে তাৰপিছত এতিয়া ৰাইজৰ মানুহ বহুত ক্ষোভ ইয়াত চাওক অসুবিধা এনেকুৱা এখন এম্বুলেন্স আহিব নোৱাৰে আৰু লগতে কিবা এই PMY ঘৰ চৰবিলাক যে পায় চৰকাৰৰ সেইবিলাক মানে ইটা চিটা আনোতে মানুহবিলাকৰ মানে ডাবল খৰচ হৈ যায় এইপিনেতো বাজেটটো একেবাৰে লিমিটেড তো এনেকৈ বহুত অসুবিধাত পৰি থাকে তো গতিকে এইবাৰ আমাৰ পূব এংকৰবাৰী গাঁৱৰ ৰাইজে ভাবিছে যে মোটামুটি যিহেতু চন্দন ব্ৰহ্ম খালি হ'ব বুলি কয় তাৰ নাম আমিতো হ'ব মিনিষ্টাৰ বুলিয়ে ৰাখিছোঁ তো গতিকে এইবাৰ আমি পূব এংকৰবাৰী গাঁৱৰ বাসিন্দা হিচাপে আমি থিৰাং কৰিছোঁ যে মোটামুটি আমাৰ চিডলি সমষ্টিত এইবাৰ চন্দন ব্ৰহ্ম হাটাও চিডলি সমষ্টি বাচাও গতিকে আমি আৰু বেলেগ ইয়াত চিন্তা নকৰোঁ আমাৰ ৰাইজৰ এটাই ক্ষোভ আৰু এটাই মানে বৰ্তমান মানে কথা সেইটো হ'ল চন্দন ব্ৰহ্ম হাটাও চিডলি সমষ্টি বাচাও মুখ্যমন্ত্ৰী নহয় BTCৰ মুখ্য কাৰ্যবাহী সদস্যহে হ'ব হাগ্ৰামা বাক্সাৰ তামোলপুৰত এখন নিৰ্বাচনী সভাত অংশ লৈ এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে তামোলপুৰ সমষ্টিৰ BPFৰ প্ৰাৰ্থী ৰাঞ্জা খুংগুৰ বসুমতাৰীয়ে প্ৰচাৰ কৰিবলৈ এইবাৰৰ নিৰ্বাচনত বিজেপি দলে মাত্ৰ 25ৰ পৰা 30খন আসনহে পাবলৈ সক্ষম হ'ব বুলি তেওঁলোক কয় লগতে মহাজোঁটে 17খনৰ অধিক আসন লৈ চৰকাৰ গঠন কৰিব বুলি কৈ হাগ্ৰামা মহিলাৰীয়ে আনহাতে BTRত হাগ্ৰামাৰ নেতৃত্বত নতুনকৈ উগ্ৰপন্থী জন্ম হোৱা বুলি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য
প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি NLFB গঠন সন্দৰ্ভত হিমন্তহে জানে বুলিও তেওঁ কটাক্ষ কৰে। বাক্সা জিলাৰ 58 নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ BPFৰ প্ৰাৰ্থী ৰাঞ্জা খুংগুৰ বসুমতাৰী হৈ এইবাৰ বিপুল ভোটত বিজয় হ'ব বুলি উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হেমন্ত বিশ্ব শৰ্মা জানে ভালকে কোন কি সংগঠন বুলি কৈছে NLFB জংগলত গৈছে এইটো হেমন্তই ভালকে জানে নিয়াত অভিযোগ দিব বুলি কৈছে নাই এইটো হেমন্তই ভালকে জানে আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে মানে ইলেকশ্যনৰ পিছত আপোনাক জেলত পঠাব ইলেকশ্যনটো কেতিয়াবাই একটা শেষ হৈ গ'ল BTCও শেষ হৈ গ'ল জেলত যোৱা নাই হেমন্তটো আজিও পাৰিলে আজিও চেষ্টা চলাই আছে মোক জেলত দিবৰ কাৰণে ময়ো খাইদা কৰি ঘৰত নোসোমাই পাছ